সকলো দাদা আৰু মালৈ ৰানন্দিত জয়গুৰু যাচিলোঁ। অন্য দিনৰ দৰে আজিও ডিপি ৱাৰ্ক কৰিবলৈ ওলালোঁ। এতিয়া মই মোৰ বান্ধৱী মাসকলক লগ কৰিম। সেইজন মোৰ হাজবেণ্ড হয়। তেখেতৰ লগত অলপ ৰাস্তা আগবাঢ়ি যাওঁ। এতিয়া সকলো মাসকলেও আহি আছে, ময়ো আহিলোঁ। লগ হৈ কিনি একেলগে আমি এতিয়া এজন মাৰ ঘৰত সোমাম। মাসকলেও আহিছে। এতিয়া মাৰ ঘৰত সোমাম। সেই মাজনীৰ ঘৰত দেউতা আৰু হাজবেণ্ডে আগতে ঠাকুৰৰ নাম পাইছিল। দেউতাকো ঢুকাইছে আৰু হাজবেণ্ডো ঢুকাইছে মাগৰাকীৰ। কথাবিলাক শুনি বহুত দুখ লাগিছে। সকলোৰে সমস্যাৰ কথা শুনি বহুত দুখো লাগে, কেতিয়াবা আনন্দও লাগে, কেতিয়াবা বুজাব নোৱাৰা হয়। মাগৰাকীৰ পৰা আহি আমি এতিয়া আৰু আনজন দাদাৰ ঘৰলৈ গৈ আছোঁ। অলপ দূৰত হয়, অলপ খোজকাঢ়ি কিনি গৈ আছোঁ। এতিয়া আহি পালোঁ। এইজন দাদাৰ ঘৰ আছিল। আগতে দাদাও বোলে নাম পাইছিল ঠাকুৰৰ, কিন্তু দাদাজন ঢুকাইছে। এতিয়া আমি সকলো কথা কৈ ডিপিৰ আপডেট দি ঘূৰি আহিলোঁ। এতিয়া আহি আমি আৰু এজন মাৰ ঘৰত ডিপি কৰাৰ কথা আছিল, কিন্তু অলপ সন্ধিয়া হ'ল। সেয়েহে আমি সকলো মায়ে ঘৰলৈ আহিম বুলি জয়গুৰু যাচিলোঁ। জয়গুৰু।